বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বৰষুণৰ ইংৰাজী কি। বৰষুণৰ ইংৰাজী আমি ৰেইন কওঁ, কিন্তু বৰষুণৰ ইংৰাজী ৰেইন নহয়। কেনেকৈ নহয় তাৰ বিষয়ে আমি আলোচনা কৰিম। সকলো সময়তে বৰষুণৰ ইংৰাজী ৰেইন নহয়। তেনেহ'লে ইংৰাজী কি, বৰষুণৰ ইংৰাজী কি তাৰ বিষয়ে আমি ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আমি কওঁ যে জোৰকৈ বৰষুণ দি আছে, যে জোৰকৈ বৰষুণ দি আছে। জোৰকৈ বৰষুণ দিয়াৰ ইংৰাজীটো হ'ল প'ৰিং ৰেইন। কি? প'ৰিং ৰেইন। প'ৰিং ৰেইন মানে জোৰকৈ বৰষুণ। এতিয়া বাক্যটো যদি বনাওঁ আমি যে জোৰকৈ বৰষুণ পৰি আছে বা বৰষুণ দি আছে এনেকৈ কওঁ, তেনেহ'লে ইংৰাজীটো কি হ'ব? ইটছ প'ৰিং ৰেইন। ইটছ প'ৰিং ৰেইন মানে জোৰকৈ বৰষুণ পৰি আছে বা বৰষুণ দি আছে। তাৰপিছত বহুত জোৰকৈ বৰষুণ, আমি কওঁ যে বহুত জোৰকৈ বৰষুণ দি আছে। বহুত জোৰকৈ বৰষুণ, এইটোৰ ইংৰাজীটো হ'ল লেচিং ডাউন। কি? লেচিং ডাউন মানে বহুত জোৰকৈ বৰষুণ। এতিয়া বাক্যটো যদি আমি বনাওঁ যে বহুত জোৰকৈ বৰষুণ দি আছে, সেইটো আমি কি ক'ম? বা বহুত জোৰকৈ বৰষুণ পৰি আছে, ইটছ লেচিং ডাউন। ইটছ লেচিং ডাউন। ইয়াতে আমি ইটছ ৰেইনিং ব্যৱহাৰ কৰিলে নহ'ব, বাক্যটো ক'ব লাগিব ইটছ লেচিং ডাউন। তাৰপিছত আছে আৰু বহুত জোৰকৈ বৰষুণ দি আছে। তাৰমানে ওপৰৰ যে দুটা বাক্য আছে, জোৰকৈ বৰষুণ দি আছে, বহুত জোৰকৈ বৰষুণ দি আছে, এই দুটা বাক্যতকৈও অধিক বেছি বৰষুণ দি আছে, মানে বহুত বেছি বৰষুণ দি আছে। সেইটো আমি ব্যৱহাৰ কৰিম বাকেটিং ডাউন। কি ব্যৱহাৰ কৰিম? ইংলিছটো ব্যৱহাৰ কৰিম বাকেটিং ডাউন। বাক্যটো হ'ব ইটছ বাকেটিং ডাউন মানে বহুত জোৰকৈ বৰষুণ দি আছে। ইটছ বাকেটিং ডাউন মানে বহুত জোৰকৈ, মানে ওপৰৰ চেণ্টেন্সটো আছে বহুত জোৰকৈ, কিন্তু ইয়াতেও আছে বহুত জোৰকৈ। ওপৰৰ চেণ্টেন্সতকৈ বেছি জোৰকৈ বৰষুণ দি আছে। মই সেইটোৱে ক'ব বিচাৰিছোঁ। সেইটো আমি ব্যৱহাৰ কৰিম ইটছ বাকেটিং ডাউন। তাৰপিছত কিন কিন বৰষুণ। কিন কিন বৰষুণ, সেইটোৰ ইংৰাজীটো হ'ল ড্ৰেজলিং। সেইটোৰ ইংৰাজীটো কি? ড্ৰেজলিং। যে কিন কিন বৰষুণ পৰি আছে বা বৰষুণ দি আছে আমি কওঁ, সেইটোৰ ইংলিছটো আমি ব্যৱহাৰ কৰিম ইটছ ড্ৰেজলিং। ইটছ ড্ৰেজলিং। তাৰপিছত আমি কওঁ প্ৰচণ্ড বৰষুণ পৰি আছে বা বৰষুণ দি আছে, সেইটো আমি কি ক'ম? যে প্ৰচণ্ড বৰষুণ পৰি আছে, ইটছ ৰেইনিং হেভিলি। ইটছ ৰেইনিং হেভিলি। ইটছ ৰেইনিং হেভিলি। তাৰপিছত আছে শিলা বৰষুণ। শিলা বৰষুণ পৰি আছে বা দি আছে। শিলা বৰষুণৰ ইংৰাজীটো হ'ল হেইলিং। হেইলিং। বাক্যটো হ'ল, এতিয়া বাক্যটো যদি আমি বনাওঁ শিলা বৰষুণ পৰি আছে বা দি আছে, সেইটো আমি কেনেকৈ ক'ম? ইটছ হেইলিং। কি ক'ম? ইংলিছটো ইটছ হেইলিং। তেনেহ'লে আমি বৰষুণৰ ইংৰাজী ৰেইন ক'লে হ'ব জানো? কিন্তু ইয়াতে এটা কথা, ৰেইন আমি যদি চিম্পুলভাৱে কওঁ বৰষুণ দি আছে, তেনেহ'লে আমি ইংলিছটো ব্যৱহাৰ কৰিব পাৰিম ইটছ ৰেইনিং। ইটছ ৰেইনিং। এইটোৰ উপৰিও আৰু দুই ধৰণে ক'ব পাৰি আমি, দ্য ৰেইন ইজ কামিং ডাউন। দ্য ৰেইন ইজ কামিং ডাউন। তাৰপিছত আৰু এটা ইংৰাজী আছে, সেইটোও ব্যৱহাৰ কৰিব পাৰি আমি, দ্য ৰেইন ইজ ফলিং। দ্য ৰেইন ইজ ফলিং মানে বৰষুণ দি আছে। আমি সাধাৰণতে কওঁ, চিম্পুলভাৱে যদি কওঁ বৰষুণ দি আছে, তেনেহ'লে আমি এই তিন ধৰণে ক'ব পাৰি। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ।